মন্তব্য শুনাম। চাওক, আমাৰ হিয়াৰ আমঠু জুবিনদাৰ যিটো মৃত্যু সংক্ৰান্তত যি ধৰণে SIT গঠন কৰি মুখ্যমন্ত্ৰী মহোদয়ে যি ধৰণে আপোনাৰ তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিছে, তাত কিন্তু সৰ্বসাধাৰণ ৰাইজ কিন্তু সন্তুষ্ট নাই আজিৰ দিনত। আৰু বিশেষকৈ যোৱাকালি যেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে নিজে ক'লে যে ঘটনাটো হত্যাৰ ঘটনা, ইমান দিনতো মানুহবিলাকৰ মনত সন্দেহ আছিলে, ৰহস্যজনক মৃত্যুৰ কথা আছিলে। যেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে নিজে কৈ আছে ঘটনাটো যিহেতু হত্যাৰ ঘটনা, যদি ঘটনাটো হত্যাৰ ঘটনা, তেতিয়াহ'লে কিন্তু SIT যি ধৰণৰ আপোনাৰ তদন্ত প্ৰক্ৰিয়া, সেই তদন্ত প্ৰক্ৰিয়াটো কিন্তু ইমান মানে ভাল তদন্ত প্ৰক্ৰিয়া হৈছে বুলি কিন্তু আমি মনে ধৰা নাই। কাৰণ যিটো এৰিয়া অকাৰেঞ্চৰ সময়ত, ইনচিডেণ্টৰ সময়ত তাত উপস্থিত থকা মানুহ কিন্তু গোটেইখিনি এতিয়া আণ্ডাৰ পুলিচ কাষ্টাডি থাকিব লাগিছিলে। যদি হত্যা হয়, যদি তেনেধৰণৰ কিবা ক্লু পাইছে তেখেতসকলে, যদি হত্যাই হয়, তেতিয়াহ'লে সেই সময়ত, সেই পৰিস্থিতিত, সেই জাগাত উপস্থিত থকা সকলো মানুহ কিন্তু আণ্ডাৰ পুলিচ কাষ্টাডি থাকিব লাগিছিলে আজিৰ দিনত। যদি তেখেতসকল গোটেইকেইজন আণ্ডাৰ পুলিচ কাষ্টাডি নাই, তেতিয়াহ'লে কি ধৰণৰ এইটো হত্যাৰ মানে তদন্ত চলি আছে, আমাৰ ওপৰত সন্দেহ হৈছে। কিন্তু এইটো একেবাৰে এইটো কিবা যেন অদ্ভুত ঘটনা হৈছে, হত্যা হৈছে সেই জাগাটোত, সেই ছিংগাপুৰত, সেই সময়ত একজেক্ট সময়ত যি সময়ত হত্যা হৈছিলে, সেই সময়ত উপস্থিত থকা মানুহবিলাক কিয় আজিৰ দিনত পুলিচ কাষ্টাডিত নাই, এইটো আমাৰ প্ৰশ্ন। গতিকে আমাৰ গোটেই ন্যায় প্ৰক্ৰিয়াত কিন্তু আমি সন্তুষ্ট নহয়, তদন্ত প্ৰক্ৰিয়াত সন্তুষ্ট নহয়। তদন্ত প্ৰক্ৰিয়াত আমাক তথ্য লাগে, আমাক লেকচাৰ নালাগে। আমাক তথ্য দিয়ক, কি হৈছিলে, কেনেকৈ হৈছিলে, সেই তথ্যটোৱে আমি জানিব বিচাৰিছো। আমি বিভিন্ন ধৰণৰ কথাবিলাক, টুইষ্টবিলাক আমি জানিব বিচৰা নাই। আমাক নালাগে ইমানখিনি লেকচাৰ, আমাক লাগে তথ্য। কি হৈছিলে সেই সময়ত, কোনে লৈ গৈছিলে, ৰাতিপুৱা কি ধৰণে লৈ গৈছিলে, কি কণ্ডিশ্যনত লৈ গৈছিলে, আগদিনাখন ৰাতি কি হৈছিলে, গোটেইখিনি তথ্য আমি জল পটকৈ জানিব বিচাৰো। কি হৈছিলে একজেক্টলি, নাই ইয়াৰ পৰাই সন্দেহ আপোনাৰ প্লটিং কৰি লৈ যোৱা হৈছিলে নেকি, ষড়যন্ত্ৰ কৰি লৈ যোৱা হৈছিলে নেকি অসমৰ পৰাই, তেনেকুৱা আমাৰ কেতিয়াবা সন্দেহ হৈ আছে। গতিকে গোটেই সন্দেহটো, জনসাধাৰণৰ মনৰ সন্দেহটো ভাঙিবৰ কাৰণে চৰকাৰে কিন্তু তথ্য আগবঢ়াব লাগে, সেয়া আমাৰ দাবী। আৰু এই ন্যায়টো, জুবিনদাৰ ন্যায়টো দিবই লাগিব, কোনো পৰ্যায়ে আমি মনে মনে নাথাকো। আৰু তেখেতসকলে ভাবিছে যে এই গোটেই জুবিনদাৰ ৰহস্যজনক মৃত্যু ঘটনাক যদি পাতলাই কিনে জনসাধাৰণৰ মন মস্তিষ্কৰ পৰা গোটেই ঘটনাটো আঁতৰাই নিম বুলি যদি কোনোবাই ভাবি আছে, সেয়া তেখেতসকলৰ মিথ্যা প্ৰয়াস, এয়া কেতিয়াও সম্ভৱ হ'ব নোৱাৰে। আমাৰ স্পষ্ট কথা, জুবিনদাই ন্যায় নোপোৱা পৰ্যন্ত আমি সংগ্ৰাম আৰম্ভ কৰিম। সঁচা কথা ক'বলৈ গ'লে আমি সংগ্ৰাম আৰম্ভ কৰাই নাই। অসমৰ জাতি জনগোষ্ঠীয়ে আজিলৈকে সংগ্ৰাম আৰম্ভ কৰাই নাই। এয়া প্ৰথম জাতীয় জনগোষ্ঠীয় সংগঠনৰ যৌথ প্ৰতিবাদী সভা। আমি এটা কৰিবলৈ বিচৰা নাছিলো, কাৰণ যিহেতু বিষয়টো ন্যায়ালয়ৰ অধীনত আছিলে, আমি চাব বিচাৰিছিলো তদন্ত প্ৰক্ৰিয়া কেনেকে চলিব, ন্যায়ালয়ে কি ধৰণে ন্যায় দিব, আমি চাব বিচাৰিছিলো। কিন্তু শাসনাধিষ্ঠ দলে যেতিয়া পদপথত ওলাই গ'ল, ৰাজপথত ওলাই গ'ল, তেতিয়াহ'লে আমি কৰিবলৈ বাধ্য হ'ল। তাৰমানে ন্যায়ৰ কাৰণে আমি ৰাজপথত ওলাবই লাগিব, এই কথাটো স্পষ্ট তেখেতসকলে ক'লে। সেই গতিকে আমি ওলাইছো ৰাজপথত। এয়া যুদ্ধ চলি থাকিব, এই সংগ্ৰাম চলি থাকিব। আমাৰ স্পষ্ট কথা, যেতিয়ালৈকে জুবিনদাই ন্যায় নাপায় আমি এতিয়া আৰু শান্ত নাথাকো। আৰু যোৱাকালিৰ পাছৰ পৰাতো আৰু শান্ত হোৱাৰ কোনো প্ৰশ্নই নাই, যিহেতু ঘটনাটো হত্যাৰ। ইমান দিনত আমি ৰহস্যজনক মৃত্যু বুলি কৈ আছিলো, হ'ব পাৰে কিবা ইনচিডেণ্ট হ'ব পাৰে বুলি আমাৰ সন্দেহ হৈছিলে। কিন্তু এতিয়া কনফাৰ্ম যেতিয়া এজন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে যেতিয়া কৈ দিলে ঘটনাটো হত্যাৰ ঘটনা, তেতিয়াহ'লে কিন্তু তদন্ত প্ৰক্ৰিয়া আৰু তীব্ৰ আৰু সঠিক হ'ব লাগিব। আৰু প্ৰয়োজন হ'লে ৰাষ্ট্ৰীয় আপোনাৰ তদন্তকাৰী সংস্থাৰ দ্বাৰা ইয়াক মানে ইনভেষ্টিগেট কৰিব লাগিব, কাৰণ ঘটনাটো ইণ্টাৰনেশ্যনেল ঘটনা। গতিকে ইণ্টাৰনেশ্যনেল ঘটনা যেতিয়া হয়, তদন্তকাৰী সংস্থাটো কিন্তু সঠিক আৰু শক্তিশালী তদন্ত সংস্থাৰ জৰিয়তে কৰিব লাগিব, আমাৰ দাবী। প্ৰতিবাদী কাৰ্যসূচী পৰিচালনা আৰু সফলভাৱে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত অত্যন্ত দুৰ্ভাগ্যজনক কথা, অত্যন্ত দুৰ্ভাগ্যজনক। ধিক্কাৰ দিছো গোটেই ৰাজনৈতিক নেতাসকলক। জুবিন গাৰ্গক লৈ ইমান নিকৃষ্ট ৰাজনীতি কেলে কৰি আছে আমি বুজি পোৱা নাই। অসমৰ কোনো জাতি জনগোষ্ঠীয় সংগঠনে, প্ৰেচাৰ গ্ৰুপ বিলাকে কেতিয়াও ৰাজপথত আহি এই ধৰণে আন্দোলন কৰিব লাগিব বুলি জুবিন গাৰ্গক আন্দোলন কৰিবলৈ আমাৰ ইচ্ছা নাছিলে, আৰু কৰাও নাছিলে কোনেও। আচৰিত ৰাজনৈতিক দলবিলাকে আগভাগ লৈ কিনে আন্দোলন কৰিব আৰম্ভ কৰিলে। কি ধৰণৰ ৰাজনীতি আপুনি ভাবকচোন। প্ৰেচাৰ গ্ৰুপে আন্দোলন কৰে, আন্দোলন কোনে কৰে? প্ৰেচাৰ গ্ৰুপে কৰে। আন্দোলন কৰাটো হৈছে গণতন্ত্ৰৰ প্ৰেচাৰ গ্ৰুপৰ দায়িত্ব। প্ৰেচাৰ গ্ৰুপে আন্দোলন কৰে, আন্দোলনটো ৰাজপথত কোনে কৰে? প্ৰেচাৰ গ্ৰুপে কৰে। সেই প্ৰেচাৰ গ্ৰুপে আন্দোলন কৰা নাই, ৰাজনৈতিক দলবিলাকে আন্দোলন কৰা আৰম্ভ কৰিলে। ই কি ধৰণৰ কথা এইবিলাক? এইটোতো ভেকু ভাওনা হৈ গ'ল। আমি আগে পিছে যি ধৰণে আন্দোলন বিলাক কৰো প্ৰেচাৰ গ্ৰুপ বিলাকে, আমি চখত নকৰো নহয়। আমাৰ প্ৰয়োজনত বাধ্যতা জাতিৰ হকে আমি আন্দোলন কৰো। তেখেতসকলে এই আন্দোলনৰ কাৰ্যসূচীটো, এই পদযাত্ৰাৰ কাৰ্যসূচী হওক, ধৰ্ণা কাৰ্যসূচী হওক, মানে পাতলাই দিলে, ভেঙুচালি কৰি আছে। তেখেতসকলে বুজি পোৱা নাই এই ধৰণৰ গণতান্ত্ৰিক আন্দোলন বিলাকৰ ইম্পেক্ট কি, তেখেতসকলে ভাবিবই পৰা নাই। তেখেতসকলে জীৱনত কোনো আন্দোলন নকৰা মানুহ এটা মই জানো, আমি জানো একথা। আন্দোলন নকৰা মানুহে ৰাজপথত ওলাই আন্দোলন কৰিলে বুলি নিজকে আন্দোলনকাৰী সজাই লাভ নাই, নিজকে দাবী সজাই লাভ নাই। আমি জাতি জনগোষ্ঠীয় সংগঠন মানুহ কম হ'ব পাৰো,
আমি কিন্তু প্ৰেছাৰ গ্ৰুপ, আমি যেতিয়াই ৰাজপথত ওলাওঁ তাৰ ইম্পেক্ট কিন্তু সমাজে দেখি আহিছে আৰু দেখিবই বাৰু। আচ্ছা, ধন্যবাদ জনাইছো। এয়া মন্তব্য আমি আপোনালোকক শুনাইছো।